Hello dear students and parents, মই তোমালোকৰ বাবে আজি মেথছৰ সৰু ট্ৰিক্স এটা আনিছোঁ যি ট্ৰিক্সে তোমালোকৰ জীৱনৰ গতিবিধি সলনি কৰিব পাৰে। আমি চোৱা বৰ্গসংখ্যা পঢ়ি আহিছিলোঁ। বৰ্গসংখ্যা কোনবিলাক? যে একে একে সংখ্যা পূৰণ কৰি পোৱা সংখ্যাবিলাকে হ'ল বৰ্গসংখ্যা। উদাহৰণ হিচাপে 4, 9, 16, 25, 49। কিন্তু মই আজি ট্ৰিক্সটোত আনিছোঁ কি যিবিলাক সংখ্যাৰ বৰ্গসংখ্যা নহয় তেনেবিলাক সংখ্যাক বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰা হয়। তোমালোকে চোৱা যে আমি উদাহৰণ হিচাপে √27 ল'লোঁ যেনিবা। ই বৰ্গসংখ্যা নহয়। 5 5 গুণ 25 ইফালে 6 6 গুণ 34। এতিয়া 25 আৰু 34ৰ মাজত কোন সোমাই আছে? 27 সোমাই আছে, হয় নহয়? এতিয়া আমি কি কৰোঁ, ই যে 27ক আমি দুভাগ কৰি পেলাওঁ যে √25 প্লাছ 2 ইকুৱেল টু কি 27, হয়নে? এতিয়া আমি কেলৈ 25 ল'লোঁ? 25 মানে কি হ'ব যে 27ৰ নিচেই কাষতে থকা এটা বৰ্গসংখ্যা, হয়নে? মই ল'লোঁ কি সেইকাৰণে 25 ল'লোঁ। 25টো লৈ কি কৰিলোঁ, 25ৰ বৰ্গমূল জানো যে তাক পাতি দিলোঁ। এতিয়া আমি নাজানো কি 2 বৰ্গমূল নাজানো, গতিকে 5 প্লাছ কি হ'ব 2 বৰ্গমূল উলিয়াবৰ কাৰণে সেই যে 5 পালোঁ 5ৰ দুগুণেৰে হৰণ কৰি দিম। 5ৰ দুগুণ হ'ল কি 10, 10ে 2 হৰণ কৰিলে ওলাব 0.2। এতিয়া 5ৰ লগত 0.2 যোগ কৰিলে 5.2, হয়নে? এতিয়া √27ৰ বৰ্গমূল হ'ল কি 5.2। সেনেদৰে আন এটা উদাহৰণ লওঁ যেনিবা √82। তেতিয়া √82 একেদৰে ট্ৰিক্স ইউজ কৰা যে √82 কেনেকৈ লিখিব পাৰোঁ 81 প্লাছ 1, হয়নে? 81টো হ'ল কি বৰ্গসংখ্যা, অৰ্থাৎ 81ৰ বৰ্গমূল হ'ল 9 প্লাছ এতিয়া 1। এতিয়া 1ক আমি কোনে হৰণ কৰিম? এতিয়া সেই 9 যে পালোঁ যে 9 দুগুণেৰে হৰণ কৰি দিম, অৰ্থাৎ 18 হ'ল। 18ৰে একক হৰণ কৰিলে 0.05। তেতিয়াহ'লে এতিয়া 9ৰ লগত 0.05 যোগ কৰিলে কি হ'ব 9.05। তেতিয়াহ'লে √82ৰ বৰ্গমূল হ'ল কি 9.05। তেনেদৰে তোমালোকে কৰিবাচোন। এটা মই বুজি নাপালে কমেণ্ট কৰিবা বা বুজিলেও কমেণ্ট কৰিবা। থেংক ইউ।